নমস্কাৰ এখন গাড়ী লৈ আহিছোঁ প্ৰথম লৈ আহিছোঁ বাৰু এখন ধুনীয়া একদম আপোনাৰ ইয়ন কালাৰটো বহুত ধুনীয়া হৈ আছে তাৰপিছত ইয়নখন হৈছে আপোনাৰ 2017 চনৰ জুলাই মাহৰ এখন হৈছে ইয়ন মেগনা প্লাছ অপশ্যনেল ইয়াতে আপোনাৰ এয়াৰ বেগ পাব আৰু মানে কোম্পানী ফিটেড মিউজিক চিষ্টেম গোটেইখিনি লাগি আছে ইণ্টেৰিয়ৰটো চাই লওক এবাৰ ইণ্টেৰিয়ৰটো অলপ লেতেৰা হৈ আছে এইবিলাক ধূলি চুলি লাগি আছে এইবিলাক পৰিষ্কাৰ কৰি দিলে বহুত ধুনীয়া হৈ যাব খালি পৰিষ্কাৰ কৰা নাই বাকী চাই লওক দেখাই দিছোঁ আৰু এইটো চিল টিলবিলাক চাই লওক মই চিলবিলাক দেখাই দিছোঁ এইবিলাক একদম ধুনীয়া কোম্পানী ফিটেড চিল লাগি আছে এইখিনি চাওক তাৰপিছত ইঞ্জিনৰ ষ্টাৰ্টটো চাব মই দেখাই দিছোঁ আগে এইবিলাক চিল টিলবিলাক চাই লওক ইয়াতে ৰেইন গাৰ্ডকেইটা লগাব লাগিব ৰেইন গাৰ্ডকেইটা লগোৱাই নাই এইবিলাক কোম্পানী ফিটেড চিল তাৰপিছত চাওক এইটো হৈছে আপোনাৰ গাড়ীখন বেক চাইডটো এইটো এনেকুৱা হ'ব বাম্পাৰটোত অলপ স্কেচ আছিলে এইবিলাক অলপ কালাৰ কৰা হৈছে য'ত লাগিছিলে অলপ চিটিখন অলপ কালাৰ কৰা হৈছে এইবিলাক চাওক এইবিলাক ৰ'দ দি আছে এতিয়া ভালকৈ দেখা পাব এইবিলাক লেতেৰাও লাগি আছে অলপ মুচি দিলে এইবিলাক চাওক ধুনীয়াকৈ দেখা পাব এইবিলাক হৈছে তাৰপিছত এইবিলাক আৰু পাৱাৰ উইণ্ডো ৰানিং কণ্ডিশ্যনে আছে চব এইবিলাক চাওক এইবিলাক চালে দেখা পাব গোটেইবিলাক চব চিল আছে তাৰপিছত এতিয়া আপোনাৰ বয়সটো বিশেষকৈ ৰানিংটো চাব লগা হ'লে কি কৰিব লাগিব আপোনাক দেখাই দিছোঁ প্ৰথমতে গাড়ীখনৰ ৰানিংটো চাই লওক এবাৰ গাড়ীখন একদম খুব কম চলিছে গাড়ীখন চলিছে আপোনাৰ 44,149 AC হিটাৰ পূৰা ৰানিং কণ্ডিশ্যনত আছে আৰু 17 চনৰ গাড়ী 17 চনৰ জুলাই মাহৰ আৰু যদি ভালকৈ চাব লগা হয় আপোনালোকে চালে দেখা পাব ইয়াতে লিখা আছে 10 মাহ 17 চনৰ টায়াৰ লগত লাগি থকা টায়াৰ লাগি আছে গতিকে ইমান হেৰি কৰি থাকিব নালাগে এখন লক আৰু চলাই থাকক আৰু ইঞ্জিনটো অলপ ষ্টাৰ্ট দি দেখাই দিয়া ইঞ্জিনটো এইটো ইঞ্জিনটো চাওক এইটো ইঞ্জিনটো চাউণ্ড একদম মানে ষ্টাৰ্ট দিওঁতে মানে মাতটো বুজিয়ে পোৱা নাযায় ইমান ধুনীয়া চাউণ্ড হৈ আছে আৰু বনেটটো খুলি দিয়া বা ইঞ্জিনটো অলপ দেখাই দিওঁ খুলি দিয়া নাই তাত খুলি দিয়া এইটো হৈছে ইঞ্জিন এইবিলাক চাওক এপ্ৰন চিল এপ্ৰন এইবিলাক ইঞ্জিন এতিয়া মানে চব প্ৰত্যেকটো বস্তু ধুনীয়া হৈ আছে আপুনি চাউণ্ডটো শুনিলে বুজি পাই যাব কিমান ধুনীয়া হৈ আছে গতিকে লক আৰু চলাই থাকক 2017 চনৰ গাড়ী টেক্স চেক্সৰ কথা নাই বহুত দিনলৈ চলাই থাকিব আৰু কালাৰ বহুত ধুনীয়া হৈ আছে যিখন স্কেচ লগা আছিলে সেইখন ধুনীয়াকৈ মাৰি থোৱা আছে আপোনালোকে গমেই নাপাব চিটিখন মানে বাম্পাৰকেইটাত বিশেষ আছিলে আৰু দৰ্জাখনত ক'ৰবাত এনেকৈ অলপ ফুলোতে অকণমান চিটিখন স্কেচ লগা আছিলে সেইখিনি ধুনীয়াকৈ মাৰি থোৱা আছে বাকী লক আৰু চলাই থাকক ঠিক আছে গাড়ীখনৰ নাম্বাৰটো আপোনাৰ ল'ব লগা হ'লে নাম্বাৰটো স্ক্ৰীণত দিয়া আছে আপোনালোকে কণ্টেক্ট কৰিব গাড়ীখনৰ প্ৰাইচ আহিব 175 ফাইনেন্সৰ সুবিধা হৈ যাব যদি আপোনালোকে কেছত লয় 175তকৈ কিবা এটা কমিব কিন্তু বেছি নকমিব যদি ফাইনেন্স 175 হ'ব যদি আপোনালোকে গাড়ীখন পচন্দ হয় বিশেষ কমেণ্ট কৰি নাথাকিব কমেণ্টৰ ৰিপ্লাই বিশেষ মই দিব নোৱাৰিম গতিকে আপোনালোকে ডাইৰেক্ট ফোন কৰিব স্ক্ৰীণত দিয়া নাম্বাৰটোত যদি লাগে ডাইৰেক্ট কণ্টেক্ট কৰিব আৰু এনেই বেপাৰীক বিশেষকৈ গাড়ী নিদিওঁ বেপাৰীবিলাকে কণ্টেক্ট নকৰিব ধন্যবাদ